ৰাজ্যিক পক্ষীটোৰ বিষয়ে বহুতে নাজানে। আমি যেতিয়া নিজে কিছু এক্সামত বহিছিলোঁ, কিছু এক্সাম দিছিলোঁ, মই যিহেতু নিজে এজন অভিযন্তা, আমি এক্সামসমূহত পাইছিলোঁ যে ষ্টেট বাৰ্ড অফ আছাম কি হয়। দেওহাক আমি আৰু বহলভাৱে সৰুতেই ল'ৰা ছোৱালীয়ে জনা হৈ যাওক যে ষ্টেট বাৰ্ড অফ আছাম দ্য হোৱাইট উইং উড ডাক হয়। 10 লাখ কেছ প্ৰাইজ কৰাটো ইমান সাধাৰণ নহয়, কাৰণ নৰ্মেলি আমাৰ যিমান খেল হয়, আমাৰ ষ্টেট চেম্পিয়নশ্বিপেই হওক, আমাৰ বাজেট সিমানেই থাকে, 10-15 লাখৰ ভিতৰতে থাকে। সদায় কিয়নো আমি ক্ৰিকেট চাব যাওঁ, সদায় কিয় ফুটবল চাব যাওঁ, এবাৰ কেৰাটেও চাই যাওঁ কেনেকুৱা হয় কেৰাটে খেলটো। কিন্তু মই সকলোৰে আহ্বান যে এই খেলখন দেওহা অল ইণ্ডিয়া কেৰাটে চেম্পিয়নশ্বিপখন নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত হ'ব। আৰু অকল খেলে নহয়, উইথ কালচাৰেল প্ৰগ্ৰেম আমি খুব সুন্দৰভাৱে পাতিম। যোনে যোনে জইন কৰা নাই খেলখনত তেওঁলোকে চাব হ'লেও আহা, কাৰণ এই খেলখনৰ পৰা এটা নতুন বাৰ্তা এটা যাব। সেই বাৰ্তাটো লৈ যাবৰ কাৰণে যাতে সকলো আমাৰ যোনখিনি আমাৰ ৰেজিষ্টাৰ্ড অসমৰ 20,000 প্লেয়াৰ আছে, সেইখিনি প্লেয়াৰক মই আহ্বান জনাইছোঁ যে তোমালোক সকলো আহা আৰু আহি খেলখন চাব আহা। এটা টাইম ওলাই 1-2 ঘণ্টাৰ কাৰণে খেলখন যদি চাব আহা, এটা বিৰাট ভাল এটা পৰিৱেশ হ'ব। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ যে অহা 27 আৰু 28 এপ্ৰিলত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব দেওহা অল ইণ্ডিয়া কাৰাটে চেম্পিয়নশ্বিপ। প্ৰথমবাৰৰ বাবে তেখেতসকলে ইতিমধ্যে যোৱা বছৰ যিহেতু পাতিছিলে, সাফল্যমণ্ডিত হোৱাৰ পাছত দ্বিতীয়বাৰৰ বাবে তেখেতসকলে অল ইণ্ডিয়া লেভেলত তেখেতসকলে পাতিবৰ কাৰণে বিচাৰিছে। ইউনিফাইড কাৰাটে গিল্ডৰ উদ্যোগত অনুষ্ঠিত হ'বলৈ গৈ আছে এই প্ৰতিযোগিতা। আমি সমগ্ৰ বিষয়সমূহ পাতিম। ইউনিফাইড কাৰাটে গিল্ডৰ স্বত্বাধিকাৰী তেখেতৰ নাম হ'ল সকলোৱে পৰিচিত আদৰ্শ চৌধুৰীৰ ওচৰত। আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে 27-28 তাৰিখত কাৰাটে চেম্পিয়নশ্বিপ পাতিবলৈ গৈ আছে, কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে, কি আপোনালোকৰ এইবাৰ বিশেষ থাকিব? নমস্কাৰ। প্ৰথমতে মই অসমীয়া নতুন বৰ্ষৰ সকলোকে শুভেচ্ছা জনালোঁ। বিহুৰ উলগ যাছিলোঁ দেৰিকৈ হ'লেও। এইবাৰ দেওহা অল ইণ্ডিয়া কেৰাটে চেম্পিয়নশ্বিপ আমি অহা 27 আৰু 28 তাৰিখে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত আমি সৰুসজাইত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আশা কৰিছোঁ প্ৰায় 2500 খেলুৱৈ এই খেলখনত অংশগ্ৰহণ কৰিব। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈ অলৰেডি আমাৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে। প্ৰায় 12খন ষ্টেটে এতিয়ালৈ অলৰেডি ৰেজিষ্ট্ৰেশ্যন পঠাইছে আৰু আশা কৰি আছোঁ প্ৰায় বহুকেইখন ষ্টেট আৰু যোগদান কৰিব। আমি হয়তো গোটেই অসমত নৰ্থ ইষ্টতে ক'বলৈ গ'লে প্ৰথমবাৰ 10 লাখ টকা কেছ প্ৰাইজেৰে এখন বৃহৎ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। সকলোৰে সঁহাৰি লাগিব এইটোৰ ক্ষেত্ৰত। বহুকেইজনে আমাক সহায়ো কৰি গৈছে। আমাক বিশেষকৈ মই ইয়াতে ক'ব লাগিব যে ট্ৰিনিটাছ এখন হস্পিটেল নতুনকৈ VIP ৰোডত হৈছে। আমাৰ ডক্টৰ নীলিম ডেকা ছাৰৰ সেইখন হয়। আমাৰ সদৌ অসম কেৰাটে সন্থাৰ তেখেত ট্ৰেজাৰাৰো হয়। ট্ৰিনিটাছৰ ফালৰ পৰা আমাক বহুখিনি সহায় সহযোগিতা জনোৱা হৈছে। লগতে আমাক বহুকেইজন মানুহে আমাক সহায় কৰিছে। আমি খেলখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ, সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। খুব সুন্দৰভাৱে হ'ব, মানে এনেই খেলৰ দৰে নহয় এইখন। অলপ যিহেতু এখন প্ৰাইজ মানি গেম, বিৰাট গৰ্জিয়াছকৈ আমি পাতিব চেষ্টা কৰি আছোঁ। আৰু মূল উদ্দেশ্যটো যোৱাবাৰ আমি সেই উদ্দেশ্যটো লৈ আৰম্ভ কৰিছিলোঁ। সেইটোৱে আমাৰ মূল উদ্দেশ্য যে আমাৰ ষ্টেট বাৰ্ড অফ আছাম, সেইটোক অসমীয়াত দেওহাঁহ বুলি কোৱা হয় আৰু ইংৰাজীত দ্য হোৱাইট উইং উড ডাক বুলি কোৱা হয়। ৰাজ্যিক পক্ষীটোৰ বিষয়ে বহুতে নাজানে। আমি যেতিয়া নিজে কিছু এক্সামত বহিছিলোঁ, কিছু এক্সাম দিছিলোঁ, মই যিহেতু নিজে এজন অভিযন্তা, আমি এক্সামসমূহত পাইছিলোঁ যে ষ্টেট বাৰ্ড অফ আছাম কি হয়। তেতিয়া গম পালোঁ যে এইটোৰ বিষয়েতো আমি নাজানোৱেই। যিহেতু আমি নিজে নাজানো, নতুন প্ৰজন্মৰ বহুতে নাজানিব, হয়তো ডাঙৰখিনিও বহুতে নাজানে যে ষ্টেট বাৰ্ড কি হয়। সেইটোক কেনেকৈ বহলভাৱে প্ৰসাৰ কৰিব পৰা যায়। আৰু লগতে যিহেতু দেওহা নোহোৱা হৈ গৈছে, অকল আমি জানামতে অকল 400 মানহে আছে। সেইটোক কেনেকৈ সংৰক্ষণ কৰিব পৰা যায়, সেইটোৰ ওপৰত কেনেকৈ সকলোৰে আমি মানে দৃষ্টি আনিব পাৰোঁ, চৰকাৰৰ দৃষ্টি আদি সকলোৰে দৃষ্টি আনিব পাৰোঁ, তাৰ বাবেও এটা আমাৰ এইটো চেষ্টা আছিল। চৰকাৰৰখিনিতো কৰিয়ে আছে, তথাপিও আমি স্পৰ্টছৰ ফালৰ পৰা কি কৰিব পাৰোঁ সেইটোৰ বাবে এটা চেষ্টা কৰাৰ কাৰণেই আমি এই খেলখনৰ নামটোৱে দেওহা দিছোঁ। তাতেই এটা ডাঙৰ মেছেজ যায় যে দেওহা ষ্টেট বাৰ্ড অফ আছাম হয়, দেওহাক সংৰক্ষণ কৰিব লাগে। সেই মেছেজটোৰে আমি আগবাঢ়িছোঁ। আৰু মই ভাবোঁ
যোৱাবাৰে আমি পাতাৰ পিছতে বহুতে দেওহাঁৰ বিষয়ে জনা হ'ল এইবাৰ আৰু বহল যিহেতু যোৱাবাৰ আমি অসম ভিত্তিত কৰিছিলোঁ আৰু এইবাৰ সেইখন নেশ্যনেল ভিত্তিত হ'ব গোটেই ইণ্ডিয়াই জানিব দেওহাঁহ বুলি অসমৰ ৰাজ্যিক পক্ষী ষ্টেট বাৰ্ড অসমৰ যে দেওহাঁহ হয় দ্য হোৱাইট উইং উড ডাক হয় সেইটোৰ বিষয়ে সকলোৱে জানিব আৰু সেইটোৱে উদ্দেশ্য লৈ আগবাঢ়িছোঁ আৰু মই ভাবোঁ খুব কম দিনৰ ভিতৰত সেই উদ্দেশ্যটোত আমি সফল হ'ম যেহেতু আপুনি উল্লেখ কৰিছে যে যোৱা বছৰ আপোনালোকে ষ্টেট পৰ্যায়ত পাতিছিলে বা ৰাজ্যিক পৰ্যায়ত পাতিছিলে এইবাৰ আপোনালোকে ৰাষ্ট্ৰীয় পৰ্যায়ত পাতিবলৈ কাৰণে গৈ আছে গতিকে ৰাজ্যিক পৰ্যায়ৰ পৰা আপোনালোকে যিহেতু নেশ্যনেল পৰ্যায়ত আহি গ'ল গতিকে তাত আপোনালোকৰ এটা সাহসী সিদ্ধান্ত এয়া হয় প্ৰথম সাহসী সিদ্ধান্তটো আমাৰ এইটোৱে আছিল যে আমি কেছ প্ৰাইজটো 10 লাখটো 10 লাখ কেছ প্ৰাইজ কৰাটো ইমান সাধাৰণ নহয় কাৰণ নৰ্মেলি আমাৰ যিমান খেল হয় আমাৰ ষ্টেট চেম্পিয়নশ্বিপেই হওক আমাৰ বাজেট সিমানেই থাকে 10-15 লাখৰ ভিতৰতে থাকে কিন্তু আমি এতিয়া 10 লাখ কেছ প্ৰাইজে দি আছোঁ আৰু খেল পাতাৰখিনিতো ধৰি লওক এনেদৰে যোনখিনি খৰচ আছে সেইখিনি থাকিবই ল'ৰা ছোৱালীক খোৱা ৰখাৰ পৰা আদি কৰি যিমান খৰচা আছে সেইখিনি থাকিব আৰু যিহেতু বাহিৰা টীম আহি আছে আৰু খৰচা বাঢ়ে কাৰণ তেওঁলোকৰ ট্ৰেন্সপৰ্টেশ্যনৰ পৰা আদি কৰি এয়াৰপৰ্ট টু হোটেল টু ষ্টেডিয়াম বা ৰেলৱে ষ্টেচন টু হোটেল টু ষ্টেডিয়াম এই গোটেইখিনি খৰচা আছে তে এইটো আমাৰ বাবেও এটা সাহসী আছিল সিদ্ধান্ত এইটো যদিও সদৌ অসম কেৰাটে সন্থাৰ অধীনতে হ'ব কিন্তু অৰ্গেনাইজ সদৌ অসম কেৰাটে সন্থাই নকৰে এইটো অৰ্গেনাইজ এইটো আমাৰ ব্যক্তিগতভাৱে আমাৰ ইউনিফাইড কেৰাটে গুইল্ড বুলি আমি এখন ক্লাব চলাওঁ সেই ক্লাবখনৰ অধীনত আমি এখন খেলখন অনুষ্ঠিত কৰিব লৈছোঁ আৰু আমি আশা কৰিছোঁ যে সদৌ অসম কেৰাটে সন্থাৰ ফালৰ পৰা যিহেতু মই নিজেই সাধাৰণ সম্পাদক তাৰে আমাৰ গোটেইখিনি মানুহে সহায় সহযোগিতা জনাব আৰু জনাই আছে আমাৰ সভাপতি দিগন্ত কলিতা ছাৰেও তেখেতেও আমাক সহায় জনাইছে আৰু সকলোকে সেইবাবে ধন্যবাদ যিহেতু উল্লেখ কৰিছে যে আপুনি পঞ্জীয়ন ইতিমধ্যে হৈ গৈছে গতিকে আৰু নতুনকৈ যদি কোনোবাই পঞ্জীয়ন কৰিব বিচাৰে কিদৰে আপোনালোকক কণ্টেক্ট কৰিব লাগিব নাই আমাৰ পঞ্জীয়ন অলৰেডি চলি আছে আমাৰ প্ৰায় 25 তাৰিখলৈ আমাৰ পঞ্জীয়ন চলি থাকিব তো সেইকাৰণে আমি আশা কৰিছোঁ বহু সংখ্যক খেলুৱৈ আহিব এইবাৰ আমি খেলখন আৰু যাতে দেওহাঁক আমি আৰু বেছি প্ৰমোট কৰিব পাৰোঁ সেইকাৰণে আমি কিছুমান নতুন পদ্ধতিও লৈছোঁ এনেকৈ আমি ইউটিউবাৰবিলাকক ইনফ্লুৱেঞ্চাৰবিলাকক আমি ইনভলভ কৰাইছোঁ আমাৰ লগত ডিম্পু বৰুৱা আমাৰ লগত ইনভলভ হৈছে এনেকৈ আমি বহুকেইজন ইউটিউবাৰক এইকেইদিনৰ ভিতৰতে আমি ইনভলভ কৰাম আমি বহলভাৱে গোটেই আমি প্ৰচাৰ কৰিবৰ কাৰণে যি মাধ্যম আমি ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনি ব্যৱহাৰ কৰিব চেষ্টা কৰিছোঁ আৰু যিসকলে পঞ্জীয়ন কৰিব সেয়া বিনামূলীয়া হ'বনে আমাৰ এটা মাচুল ৰখা হৈছে খুব কম সংখ্যক এটা মাচুল ৰখা গৈছে সেই মাচুলটো যিহেতু প্ৰাইজ মানি প্ৰতিটো কেটেগৰীতে প্ৰাইজ মানি পাব এনেকুৱা নহয় যে অকল কিবা এটা টীমে পালে সেনেকুৱা নহয় প্ৰতিটো কেটেগৰীতে 8 বছৰৰ -20 কেজি আছে -25 কেজি আছে -30 কেজি আছে যি ৱেইট কেটেগৰী আছে এজ ৱেইট কেটেগৰীত আমি প্ৰাইজ মানি দি আছোঁ এনেকুৱা নহয় যে একদম 8, 9, 10 বছৰ খেলাই একেলগে কিবা এটা প্ৰাইজ দিম সেইটো নহয় প্ৰতিটো কেটেগৰীতে কম বেছি পৰিমাণত প্ৰাইজ মানি আছে আৰু আমি টিম ইভেণ্টসমূহ ৰাখিছোঁ টিম ইভেণ্টসমূহ আমি কিছু বছৰৰ পৰা আমি টিম ইভেণ্টবোৰ আকৌ আনিব চেষ্টা কৰিছোঁ এতিয়া টিম ইভেণ্টত আমি কেছ প্ৰাইজ ৰাখিছোঁ আৰু বৃহৎ সেয়াত ৰাখিছোঁ যে ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ এটা টিমৰে এতিয়া ক'ৰবাত 50,000 যদি আছে ক'ৰবাত 30,000 টকা ছেকেণ্ড প্ৰাইজ সেনেকৈ কৰি আমি ভালকৈ টিম ইভেণ্টবিলাকত আমি প্ৰাইজ মানি ৰাখিছোঁ যাতে টিম ইভেণ্টলৈ ল'ৰা ছোৱালী আকৰ্ষিত হওক ল'ৰা ছোৱালী যাতে সেইটোত খেলিবলৈ আগুৱাই আহক আৰু এই ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে পৰ্টেল মুকলি কৰিছে নেকি পৰ্টেল মুকলি কৰা হৈছে আমাৰ পৰ্টেলটো চলি আছে আমাৰ ইউনিফাইড কেৰাটে গিলৰ ফেচবুক আৰু ইনষ্টাগ্ৰামত চালে তাৰে পৰ্টেলো পাব আৰু গোটেইখিনি তাতে স্কেন কৰিলেও তাৰ পৰা গোটেইখিনি ব্যৱস্থা আপোনালোকে কি শাখাত হ'ব খেল আমি একদম আণ্ডাৰ 6 ইয়াৰ্ছৰ পৰা ৰাখিছোঁ এইবাৰ যাতে কাৰণ আমি সৰুৰ পৰাই আমি প্ৰমোট কৰিলেহে তেওঁলোকে এদিন ডাঙৰ হৈ ভাল প্লেয়াৰ হ'ব তেওঁলোকৰ এনকাৰেজমেণ্ট পাব একদম আণ্ডাৰ 6 ইয়াৰ্ছৰ পৰা আমি কেছ প্ৰাইজত খেল অনুষ্ঠিত কৰিছোঁ এনকাৰেজ কৰিবৰ কাৰণে সকলোকে আৰু যাতে দেওহাঁক আমি আৰু বহলভাৱে সৰুতেই ল'ৰা ছোৱালীয়ে জনা হৈ যাওক যে ষ্টেট বাৰ্ড অফ আছাম দ্য হোৱাইট উইং উড ডাক হয় যোৱা বছৰ আপোনালোকে ষ্টাৰ প্লেয়াৰক সম্বৰ্ধনা জ্ঞাপন কৰিছিলে আৰু এইবাৰো থাকে নিশ্চয়কৈ তেনেকুৱা ধৰণৰ অনুষ্ঠান থাকিব এনেকুৱা এটা অনুষ্ঠান আমি এইটো এটা ক'বলগীয়া কথা যে ষ্টাৰ প্লেয়াৰ হৈছে আমাৰ ষ্টেটৰ যিসকল গ'ল্ড মেডেলিষ্ট আমাৰ ষ্টেটৰ যোনখিনি গ'ল্ড মেডেলিষ্ট তেওঁলোক আচলতে ষ্টাৰ হয় কিন্তু আমাৰ ডিষ্ট্ৰিক্ট শাখাসমূহে ক'ৰবাত সম্বৰ্ধনা জনোৱা নহয় বা ক্লাবসমূহে সম্বৰ্ধনা জনোৱা নহয় কিবা কাৰণত ৰৈ যায় তে আমি ভাবিলোঁ যে আমি এইটো এটা পদক্ষেপ লওঁ যে তেওঁলোকক আনি এটা সন্মান দিওঁ এখন মানপত্ৰ এটা কিবা গিফ্ট এনেকৈ কৰি এটা সম্বৰ্ধনা জনাওঁ আৰু লগতে তেওঁলোকক প্ৰমোট কৰোঁ তেওঁলোককে ষ্টাৰ প্লেয়াৰ আকাৰ দি পেলাই তেওঁলোকক আমি ব্ৰেণ্ডিং তেওঁলোকৰ ফটো লগাই আমি বিভিন্ন জিলাত বিভিন্ন ফেচবুক
ইনষ্টাগ্ৰামৰ মাধ্যমেৰে আমি তেওঁলোকক প্ৰচাৰ কৰি আছোঁ আৰু সেইটো এটা আকৰ্ষণীয় বস্তু হ'ব বুলি আমি ভাবোঁ আকৰ্ষণীয় প্ৰগ্ৰাম যিহেতু সদৌ অসম কাৰাটে সন্থাৰ সভাপতিৰ দায়িত্বত আছে দিগন্ত কলিতা তেখেত নিশ্চয়কৈ এতিয়া নিৰ্বাচনৰ লগত জড়িত হৈ আছে বা নিৰ্বাচনৰ লগত বিজি হৈ আছে ব্যস্ত হৈ আছে গতিকে তেখেত এইখন কম্পিটিশ্যনৰ লগত কিদৰে জড়িত হৈ আছে কেনেকুৱা ধৰণৰ সহায় সহযোগিতা কৰিছে তেখেতে তেওঁৰ পূৰ্ণ সমৰ্থন আছে তেওঁ পূৰ্ণ আমাৰ লগত সদায় আছে আৰু তেওঁ গোটেইখিনি কথাতে আমাৰ ডিছকাশ্যন হৈ আছে আৰু তেওঁ আমাক সহায় যি পৰ্যায়ত পাৰি তেওঁ সহায় কৰি আছে আৰু অপেনিং চেৰিমনি বা ক্লজিং চেৰিমনি কেতিয়া ৰাখিছে আপোনালোকে আমাৰ যিহেতু আমাৰ খেলখন 27 তাৰিখে ইভিনিং আমাৰ অপেনিং চেৰিমনি আছে আৰু 28 তাৰিখে ইভিনিং আমাৰ ক্লজিং চেৰিমনি আছে আমি এই গোটেইখিনি দুদিন আগত আমি এটা প্ৰেছ ৰিলিজ দি পেলাই আমি গোটেইখিনি আমি জনাই দিম কেতিয়া আমাৰ কি আমাৰ কাৰণ চিডিউলিংখিনি এতিয়ালৈ গোটেই প্ৰিপেয়াৰ হোৱা নাই সেইখিনি হৈ গ'লেই আমি সেইখিনিৰ বিষয়ে আমি ভালকৈ উপস্থিত থাকিব অপেনিং বা ক্লজিঙত কিবা সিদ্ধান্ত কৰিছে নেকি এতিয়াই জনাব বিচৰা নাই সেইটো আমাৰ অলপমান ফাইনেল ষ্টেজত আছে সেইখিনিও আমি 27-28 তাৰিখৰ আগত আমি দুদিন আগতে জনাই দিম হয় আৰু প্ৰস্তুতি কিমান দূৰ আগবাঢ়িছে বৰ্তমান প্ৰস্তুতি পূৰ্ণদমত চলি আছে যিহেতু বিহু আছিল সকলোৱে বিহুলৈও অলপ ব্যস্ত থকা গৈছিল সেইবাবে অলপ পলম হৈছে তথাপিও এতিয়া আমাৰ পৰা প্ৰস্তুতি আমি একদম লাগি আছোঁ এইকেইদিন সদায় আমি পূৰ্ণ হাত কাম কৰি আছোঁ আৰু মই ভাবোঁ খুব সুন্দৰভাৱে খেলখন হ'ব চবেই উপভোগ কৰিব আহিব সদায় কিয়নো আমি ক্ৰিকেট চাব যাওঁ সদায় কিয় ফুটবল চাব যাওঁ এবাৰ কেৰাটেও চাই যাওঁ কেনেকুৱা হয় কেৰাটে খেলটো সেইকাৰণে মই সকলোলৈ আহ্বান যে এই খেলখন দেওহা অল ইণ্ডিয়া কেৰাটে চেম্পিয়নশ্বিপখন নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত হ'ব আৰু অকল খেলেই নহয় উইথ কালচাৰেল প্ৰগ্ৰেম আমি খুব সুন্দৰভাৱে পাতিম এবাৰ চাব আহক কিনো হয় কেৰাটে খেল যেতিয়া আপোনালোকে অলপ দিন আগতে ষ্টেট চেম্পিয়নশ্বিপ পাতিছিলে আপোনালোকে সদৌ অসম কাৰাটে সন্থাৰ তৰফৰ পৰা তাতে ভিডিঅ' ৰিভিউং বা এনেকুৱা ধৰণৰ কিছুমান ছিষ্টেম আপোনালোকে কৰিছিলে নতুনত্ব আনিছিলে গতিকে এনেকুৱা ধৰণৰ নতুনত্ব থাকিব নেকি ইয়াত আমি চেষ্টা কৰি আছোঁ ইয়াতেও ভিডিঅ' ৰিভিউং আদিৰ সকলো ব্যৱস্থা ৰাখিবৰ কাৰণে আৰু খুব সুন্দৰভাৱে এইবাৰ আমি নতুনত্ব এটা দেখা পাব সকলোৱে খেলত সেইখিনিয়ে ক'ম আৰু শেষত যিসকল খেলুৱৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তেখেতসকলক উদ্দেশ্যে আপুনি কি আহ্বান বা কি ক'ব বিচাৰিব খেলত হাৰা জিকা থাকেই কিন্তু মই ভাবোঁ যে এই খেলখন খেলি সকলোৱে কিবা এটা নতুন কিবা লৈ যাব পাৰিব কিবা এটা নতুন শিকিবলৈ পাৰিব বুলি মই আশা কৰোঁ আৰু সেইকাৰণে সকলো আহিব লাগে যোনে কম্পিটিশ্যন জইন কৰি আছে তেওঁলোকো আহিব লাগে আৰু যোনে জইন কৰা নাই খেলখনত তেওঁলোকে চাব হ'লেও আহা কাৰণ এই খেলখনৰ পৰা এটা নতুন বাৰ্তা এটা যাব সেই বাৰ্তাটো লৈ যাবৰ কাৰণে যাতে সকলো আমাৰ যোনখিনি আমাৰ ৰেজিষ্টাৰ্ড অসমৰ 20,000 প্লেয়াৰ আছে সেইখিনি প্লেয়াৰক মই আহ্বান জনাইছোঁ যে তোমালোক সকলো আহা আৰু আহি খেলখন চাব আহা এটা টাইম ওলাই 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে খেলখন যদি চাব আহা এটা বিৰাট ভাল এটা পৰিৱেশ হ'ব আৰু এটা কথা এইখিনি মই সুধিবলৈ ৰখি গৈছিলে অসমৰ কিমানমান ক্লাব আপোনালোকৰ এই চেম্পিয়নশ্বিপৰ জৰিয়তে সংযুক্ত হ'ব বা অসমৰ কিমানমান খেলুৱৈ এতিয়ালৈকে পঞ্জীয়ন কৰিছে কিবা তথ্য আছে নেকি সেই তথ্যটো মোৰ লগত নাই যিহেতু এইটো আমাৰ এটা ছাব কমিটিয়ে এইখিনি গোটেইখিনি চাই সেইখিনিৰ বিষয়ে মই সঠিককৈ ক'ব নোৱাৰিম কিন্তু প্ৰায় ক্লাব মই ভাবোঁ আহিবই কাৰণ যিহেতু আমি অৰ্গেনাইজ কৰি আছোঁ ইমান ধুনীয়া এটা সেয়া দেওহা যোৱাবাৰ খেলি যোৱা ল'ৰা ছোৱালীখিনি তেওঁলোকে জানে দেওহাখন কেনেকুৱা এখন প্ৰতিযোগিতা হয় সেই গোটেইখিনি আহিব বুলি মই আশা কৰোঁ মই ইয়াৰ মাজেৰেই মই আজি যদিও এটা মই ক্লাবৰ হৈ ৰিপ্ৰেজেণ্ট কৰি কথা কৈ আছোঁ কিন্তু তথাপিও মই সদৌ অসম কেৰাটে সন্থাৰ সাধাৰণ সম্পাদক হিচাপে মই এটা মানে খবৰ দিব বিচাৰোঁ শেহতীয়াভাৱে যি সেবাৰ মেট্ৰিকৰ ৰিজাল্ট দিলে তাতে অনুৰাগ দলে ফাৰ্ষ্ট 10 কৰিছে সেই ছাত্ৰজন আমাৰ কাৰাটেৰ খেলুৱৈ হয় যোৰহাটৰ হয় তেখেত সেইটো এটা ডাঙৰ বাৰ্তা বা ডাঙৰ এটা খবৰ যে খেল মই কাৰাটে বুলি নকওঁ স্পৰ্টছ কৰিও ভাল ৰিজাল্ট কৰিব পাৰে ল'ৰা ছোৱালীয়ে সেইটো ফাৰ্ষ্ট 10 কৰিছে সেইটো খুব ডাঙৰ কথা বহুতে কি কৰে ক্লাছ 9 পালে এতিয়া স্পৰ্টছটো বাদ দি দিওঁ ক্লাছ 10 পালে স্পৰ্টছটো বাদ দি দিওঁ সেইটো নহয় স্পৰ্টছ আৰু পঢ়া দুটা একেলগে যোনে নিব পাৰে সেয়ে ছাকচেছফুল বুলি মই ভাবোঁ আৰু এইটোৱে আজি দেখাই দিলে যে ফাৰ্ষ্ট 10 কৰিব পাৰিছে কেৰাটে খেলিও সেইটো খুব ডাঙৰ কথা সেইটো তেখেতকো মই আপোনালোকৰ যোগেৰে শুভেচ্ছা জনালোঁ আৰু লগতে এই বাৰ্তাটো সকলো স্পৰ্টছ পাৰ্চনৰ কাৰণে যিসকল ল'ৰা ছোৱালী স্পৰ্টছ কৰি আছে তেওঁলোকৰ কাৰণেও এটা ডাঙৰ বাৰ্তা বুলি মই ভাবোঁ নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি আশা কৰিছোঁ যে দ্বিতীয় সংখ্যক দেওহা অল ইণ্ডিয়া কাৰাটে চেম্পিয়নশ্বিপ সাফল্যমণ্ডিত হওক ধন্যবাদ বহুত বহুত ধন্যবাদ সকলোৱে সহায় জনাব লাগিব আৰু সকলো মিডিয়া পাৰ্চনলৈ সকলো
প্ৰিণ্ট মিডিয়া আৰু স্পৰ্টছৰ যোনখিনি আমাৰ জাৰ্নেলিষ্ট আছে সন্মানীয় তেওঁলোকক মই আপোনালোকৰ যোগেৰে আজি নিমন্ত্ৰণ দিলোঁ আৰু সকলোৱে আহি উপভোগ কৰক তাকে কামনা কৰিলোঁ। ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল ইউনিফাইড কাৰাটে গিল্ডৰ স্বত্বাধিকাৰী তথা সদৌ অসম কাৰাটে সন্থাৰ সন্মানীয় সম্পাদক আদৰ্শ চৌধুৰী ডাঙৰীয়া। তেখেতে জনালে তেখেতৰ মনোভাৱ ইতিমধ্যে সকলোৱে গম পাইছে। 27-28 এপ্ৰিলত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে সৰ্বভাৰতীয় পৰ্যায়ত কাৰাটে চেম্পিয়নশ্বিপ। আমি আশা কৰিম এনেধৰণৰ টুৰ্ণামেণ্টৰ জৰিয়তে অনাগত সময়ত অসমৰ কাৰাটেকাসকল আগবাঢ়ি যাওক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ চেনেল। ধন্যবাদ।